हेलो बंधुসকল আজি ভাৰতবৰ্ষৰ 78তম স্বাধীনতা দিৱস। এই মহান দিনটোত আমি ইতিহাসলৈ খুঁৱৰিলে দেখো যে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্বকালত ব্যৱসায়ৰ উদ্দেশ্যেৰে ভাৰতত প্ৰৱেশ কৰা মাৰ্চেণ্ট এডভেঞ্চাৰ্ছ আৰু শেষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হিচাপে স্বীকৃতি পোৱা ইংৰাজসকলে আমাৰ ভাৰতবৰ্ষৰ ইতিহাসত এটি নতুন ধাৰাৰ সৃষ্টি কৰি থৈ গ'ল। পলাচী যুদ্ধৰ পৰা আৰম্ভ কৰি চিপাহী বিদ্ৰোহলৈ আৰু চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষই স্বাধীনতা পোৱালৈ এই সময়ছোৱাত ভাৰতবৰ্ষৰ ইতিহাসত কিছুমান নতুন সংগ্ৰামৰ সূচনা হৈছিল। ভাৰতবৰ্ষত ইংৰাজসকলৰ উপনিৱেশিক নীতি আৰু পৰাধীনতাৰ পৰা মুক্ত পাবৰ বাবে প্ৰথম উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। ইয়াৰ পিছতে 1905 চনত বেনাৰছৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত গোপাল কৃষ্ণ গোখলেই প্ৰথমবাৰৰ বাবে স্বৰাজৰ দাবী উত্থাপন কৰিছিল। 1906 চনত কলকাতা জাতীয় কংগ্ৰেছৰ অধিৱেশনত দাদাভাই নৰোজীয়ে সেল্ফ গভৰ্ণমেণ্টৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতে বাল গংগাধৰ তিলকৰ নেতৃত্বত স্বৰাজ মোৰ জন্মগত অধিকাৰ বুলি এই শ্লোগানৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত গান্ধীজীৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে আৰম্ভ হৈছিল অসহযোগ আন্দোলনৰ। 1929 চনত জৱাহৰলাল নেহৰুৰ নেতৃত্বত হোৱা লাহোৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে তিনিবৰণীয়া পতাকা উত্তোলন কৰি 1930 চনৰ 26 জানুৱাৰী তাৰিখটো প্ৰথম স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল। ইয়াৰ পিছত আকৌ গান্ধীজীৰ নেতৃত্বত আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। আহিছিল আকৌ কেবিনেট মিছন আৰু শেষত ভাৰতীয় জনতাৰ অবিৰত সংগ্ৰামৰ প্ৰতি সঁহাৰি জনাই আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলিৰ নিৰ্দেশ মতে সেই সময়ৰ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 14 আগষ্ট তাৰিখে পাকিস্তানক ভাৰতৰ পৰা পৃথক কৰি স্বাধীনতা প্ৰদান কৰে আৰু 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰে। আৰু তেতিয়াৰ পৰা 15 আগষ্ট দিনটো আমাৰ ভাৰতীয় জনগণে স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছো। প্ৰতি বছৰে এই দিনটোত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে শক্তিৰ প্ৰতীক লাল কিল্লাত জাতীয় পতাকা উত্তোলন কৰে। এই জাতীয় পতাকাখনৰ নক্সা প্ৰস্তুত কৰিছিল পিংগালী ভেংকায়াই। আমি বহুতে হয়তো নাজানো যে 15 আগষ্ট তাৰিখে জাতীয় পতাকাখন উত্তোলন কৰা হয়, অৰ্থাৎ পতাকাখনৰ ৰছী টানি ওপৰলৈ উঠাই ইয়াৰ গাঁঠি খুলি দিয়া হয় আৰু ইয়াক ফ্লেগ হোষ্টিং বুলি কোৱা হয়। আৰু আনহাতে 26 জানুৱাৰী গণৰাজ্য দিৱসত পতাকাখন ওপৰত সামৰি থৈ গাঁঠি খুলি দিয়া হয়। ইয়াক পতাকা উন্মোচন বুলি কোৱা হয়। ইংৰাজীত ইয়াক কয় ফ্লেগ আনফৰ্লিং বুলি কোৱা হয়। যি কি নহওক, আজি এই পবিত্ৰ দিনটোত যিসকল সংগ্ৰামীৰ অফুৰন্ত ত্যাগৰ বিনিময়ত আমি আজি এনেদৰে জীয়াই থাকিবলৈ অধিকাৰ পাইছোঁ, তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। শেষত কওঁ বন্দে মাতৰম।